আজি প্ৰথম কুৱেশ্যনটো সুধিছে, ভাৰতত সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, লোকসভাৰ অধ্যক্ষই। লোকসভাৰ অধ্যক্ষই ভাৰতৰ সংসদৰ যুটীয়া অধিৱেশনত সভাপতিত্ব কৰে। নেক্সট কুৱেশ্যন, অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, হাফলং। নেক্সট কুৱেশ্যন, কোনটো ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। 44 নং ৰাষ্ট্ৰীয় ঘাইপথ ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট কুৱেশ্যন, ভোলাই শৰ্মা কাৰ স্বপ্ন নাম? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ স্বপ্ন নাম হ'ল ভোলাই শৰ্মা। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা মুছলমান শাসক কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ৰাজিয়া চুলতানা। ভাৰতৰ প্ৰথম মহিলা মুছলমান শাসক আছিল ৰাজিয়া চুলতানা। নেক্সট কুৱেশ্যন, ফ্ৰাঞ্চেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, মূলা গাভৰু। ফ্ৰাঞ্চেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম আছিল মূলা গাভৰু। নেক্সট কুৱেশ্যন, মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, তিনিবাৰ। মানে তিনিবাৰ অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, জয়দৌল জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই জয়দৌল জয়সাগৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, শিৱসিংহৰ পত্নী ৰাণী ফুলেশ্বৰীক কোনে বৰৰজা উপাধি প্ৰদান কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ব্ৰাহ্মণ পুৰোহিতসকলে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম আৰু একমাত্ৰ সংস্কৃত মহাবিদ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, নলবাৰী। অসমৰ প্ৰথম আৰু একমাত্ৰ সংস্কৃত মহাবিদ্যালয়খন নলবাৰীত অৱস্থিত। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, লাচিত বৰফুকন। কুৱেশ্যন, বেগম ৰহমত বানু কোনগৰাকী অসমীয়া জীয়াৰীৰ নাম? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, নেক্সট কুৱেশ্যন, কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, বিশ্বসিংহ। কোচ ৰাজবংশৰ প্ৰথম ৰজাজন আছিল বিশ্বসিংহ। নেক্সট কুৱেশ্যন, প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ৰাণী ফুলেশ্বৰী। নেক্সট কুৱেশ্যন, বাঘ হাজৰিকা আচল নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ইছমাইল ছিদ্দিক। বাঘ হাজৰিকাৰ আচল নাম হ'ল ইছমাইল ছিদ্দিক। নেক্সট কুৱেশ্যন, নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, অৰুণাচল প্ৰদেশ। নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, গংগা আৰু ব্ৰহ্মপুত্ৰৰ সংযুক্ত জলধাৰা কি নামেৰে জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, মেঘনা। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চল কোনটো? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, নাগাৰ্জুন। ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চলটোৰ নাম হ'ল নাগাৰ্জুন। নেক্সট কুৱেশ্যন, তলৰ কোনটোক নিম্ন সদন বুলি জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, লোকসভা। লোকসভাক নিম্ন সদন বুলি জনা যায়। নেক্সট কুৱেশ্যন, বাহী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1909 চনত। 1909 চনত বাহী আলোচনীখন প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, দেৰগাঁও। নেক্সট কুৱেশ্যন, দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, পূবেৰু। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকা দেৱে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 2019 চনত। 2019 চনত ডক্টৰ ভূপেন হাজৰিকা দেৱে
ভাৰতৰত্ন বঁটা লাভ কৰিছিল? নেক্সট কুৱেশ্যন, জয়মতীক ক'ত হত্যা কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, জেৰেঙা পথাৰত। নেক্সট কুৱেশ্যন, কেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1671 চনত। নেক্সট কুৱেশ্যন, মানুহৰ মগজুৰ ওজন প্ৰায় কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1350 গ্ৰাম। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, প্ৰথমবাৰৰ বাবে ভাৰতৰত্ন বঁটা কেতিয়া দিয়া হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1954 চনৰ 2 জানুৱাৰী তাৰিখৰ পৰা ভাৰতৰত্ন বঁটা দিয়া হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত নিৰ্মাণ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1935 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমজন বিদেশী কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, খান আব্দুল গফৰ খান। ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমজন বিদেশী হ'ল খান আব্দুল গফৰ খান। নেক্সট কুৱেশ্যন, ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, যাদৱ পায়েং। যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, লক্ষ্মীনন্দন বৰাৰ শেষ উপন্যাস কোনখন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, আকৌ শৰাইঘাট। নেক্সট কুৱেশ্যন, অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশকেইখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যন, পানিপথৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1526 চনত। নেক্সট কুৱেশ্যন, কোন চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 1930 চনৰ 12 নৱেম্বৰ তাৰিখে প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, when was the Indian national flag adopted? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কেতিয়া গৃহীত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 22 জুলাই 1947 চনত। 22 জুলাই 1947 চনত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা গৃহীত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা উপাধি কোনে দিছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা উপাধি দিছিলে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য প্লেনিং কমিশ্যন ফ্ৰম ইন ইণ্ডিয়া? ভাৰতত পৰিকল্পনা আয়োগ কিমান চনত গঠন হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1950 চনত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট বেটেল অফ টৰাইন ফট? টৰাইনৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 1191 খ্ৰীষ্টাব্দত টৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য পাৰ্মানেণ্ট প্ৰেচিডেণ্ট অফ কনষ্টিটিউয়েণ্ট এছেম্বলি? সাংবিধানিক বিধানসভাৰ স্থায়ী সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ৰাজেন্দ্ৰ প্ৰসাদ। সাংবিধানিক বিধানসভাৰ স্থায়ী সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, সৰোজনী নাইডু। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল সৰোজনী নাইডু। নেক্সট কুৱেশ্যন, হু ৰট দ্য অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰ কোনে লিখিছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, কৌটিল্য। অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল কৌটিল্যই। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ আইৰণ মেন? লৌহ মানৱ বুলি কাক জনা যায়?
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলক লৌহ মানৱ বুলি জনা যায় নেক্সট কুৱেশ্যন 1857 চনৰ বিদ্ৰোহত প্ৰথমে কোনে নিজৰ জীৱন বলিদান দিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মংগল পাণ্ডে 1857 চনৰ বিদ্ৰোহত প্ৰথমে নিজৰ জীৱন বলিদান দিছিল মংগল পাণ্ডে নেক্সট কুৱেশ্যন গুৰু নানক দেৱ ৱাজ বৰ্ন ইন হুইচ প্লেচ গুৰু নানক দেৱৰ জন্ম কোন ঠাইত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নানকানা চাহিব নানকানা চাহিবত গুৰু নানক দেৱৰ জন্ম হৈছিল নেক্সট কুৱেশ্যন পাকিস্তানৰ ৰাজধানীৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইছলামাবাদ পাকিস্তানৰ ৰাজধানীৰ নাম হ'ল ইছলামাবাদ নেক্সট কুৱেশ্যন পঞ্জাৱৰ অমৃতসৰত স্বৰ্ণ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গুৰু অৰ্জুন দেৱ গুৰু অৰ্জুন দেৱে পাঞ্জাৱৰ অমৃতসৰত স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰাইছিল নেক্সট কুৱেশ্যন একৰ্ডিং টু হোম ৱাজ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া ফ্ৰম কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কেবিনেট মিছন পৰিকল্পনা নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য টম্ব অফ লাচিত বৰফুকন লোকেটেড লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যোৰহাট লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য আহোম এম্পায়াৰ ইষ্টাব্লিছড কিমান চনত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1228 চনত নেক্সট কুৱেশ্যন ইন হুজ মেমৰি ৱাজ দ্য জয়সাগৰ টেংক ডাক কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰী খন্দা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সতী জয়মতী নেক্সট কুৱেশ্যন দ্য ধলা শদিয়া ব্ৰিজ ইজ বিল্ড অন হুইচ ৰিভাৰ ধলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লোহিত নদী নেক্সট কুৱেশ্যন বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কাছাৰ নেক্সট কুৱেশ্যন কাৰ জন্মবাৰ্ষিকী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কুৱেশ্যন মহাভাৰতক মূলতঃ কি নামে জনা গৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জয় সংহিতা নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ আছামিজ ৱাজ এডপ্ট এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম কোন বছৰত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1960 চনত নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অনুচ্ছেদ 371 নেক্সট কুৱেশ্যন কাৰ সময়ত সতী আৰু মহিলা শিশু হত্যা নিষিদ্ধ কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিং নেক্সট কুৱেশ্যন তলৰ কোনটো ক্ষেত্ৰত নবেল বঁটা দিয়া নহয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ফিলচফি দৰ্শনৰ ক্ষেত্ৰত নবেল বঁটা দিয়া নহয় নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বেংগালোৰ ইছৰোৰ মুখ্য কাৰ্যালয় বেংগালোৰত অৱস্থিত নেক্সট কুৱেশ্যন হাউ মেনি হাই কোৰ্টছ আৰ দেয়াৰ ইন ইণ্ডিয়া ভাৰতত মুঠ কিমানখন উচ্চ ন্যায়ালয় আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 25খন ভাৰতত মুঠ 25খন উচ্চ ন্যায়ালয় আছে নেক্সট কুৱেশ্যন হুইচ গেছ ইজ মেইনলি প্ৰেজেণ্ট ইন CNGত মুখ্যতঃ কোনটো গেছ থাকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মিথেন নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত চিপকি লাভাছ অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হিমাচল প্ৰদেশ নেক্সট কুৱেশ্যন কোনখন পাহাৰীয়া ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হাফলং লেক